আপুনি সকলো উত্তৰ নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ আহমেদাবাদত টেক অফৰ 30 ছেকেণ্ড পিছতেই ভাঙি পৰিছিল এয়াৰ ইণ্ডিয়াৰ বয়িং 787 বিমানখন এয়াৰ ইণ্ডিয়াৰ ৰিপৰ্ট অনুসৰি অভিশপ্ত এই বিমানখনত আছিল 242 গৰাকী যাত্ৰীসকলৰ ভিতৰত 169 জন ভাৰতীয় 53 জন ব্ৰিটিছ 7 জন পৰ্তুগালৰ আৰু এজন কানাডাৰ নাগৰিক আছিল লগতে পাইলট আৰু বিমান সেৱিকা মিলি আছিল 12 গৰাকী বয়িং 787 ড্ৰিম লাইনাৰ বিমানখন আকাশত উৰাৰ পিছতে দ্ৰুতগতিত তললৈ নামিবলৈ আৰম্ভ কৰিছিল তাৰ পিছতে মেডিকেল কলেজৰ এটা হোষ্টেলত ভাঙি পৰিছিল আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ ব্লেক বক্সৰ এটা অংশ উদ্ধাৰ কৰা হৈছে কমলা ৰঙৰ সেই অংশৰ ইমাৰ্জেন্সি লোকেটৰ ট্ৰান্সমিটাৰ নামেৰে পৰিচিত জৰুৰী অৱস্থাত বিমানৰ অৱস্থান নিৰ্ণয় আৰু বিপদৰ সংকেত প্ৰেৰণত ব্যৱহৃত এক গুৰুত্বপূৰ্ণ সুৰক্ষা যন্ত্ৰ হৈছে এই ইমাৰ্জেন্সি লোকেটৰ ট্ৰান্সমিটাৰ অৰ্থাৎ ELT কিদৰে কাম কৰে ELT-এ জানক ELT হৈছে এনেদৰে ডিজাইন কৰা এটা বস্তু যে দুৰ্ঘটনাৰ দৰে সময়ত স্বয়ংক্ৰিয়ভাৱে সক্ৰিয় হয় আৰু তেওঁলোকে এটা G সুইচ ব্যৱহাৰ কৰে যিটো এটা নিৰ্দিষ্ট G বল অনুভৱ কৰিবলৈ বন্ধ হৈ যায় মেনুৱেল এক্টিভেশ্যন অৰ্থাৎ ককপিটত এটা সুইচ ব্যৱহাৰ কৰি বিমান কৰ্মীসকলে মেনুৱেলি ELT সক্ৰিয় কৰিব পাৰে এবাৰ সক্ৰিয় হোৱাৰ পাছত ELT-বোৰে নিৰ্দিষ্ট ফ্ৰিকুৱেন্সিত সংকেত প্ৰেৰণ কৰে যাৰ ভিতৰত আছে 121.5 MHz 243.0 MHz আৰু 406.028 MHz কছপাছ চাৰ্চাৰ্জ চিষ্টেমৰ ভিতৰত থকা উপগ্ৰহ আৰু গ্ৰাউণ্ড ষ্টেচনবোৰে সংকেতবোৰ গ্ৰহণ কৰে যিবোৰ পিছত নিকটতম উদ্ধাৰ কৰ্তৃপক্ষৰ ওচৰত অৱস্থানটো ৰিলে কৰে অৱস্থানৰ নিৰ্ভুলতা অৰ্থাৎ কছপাছ চাৰ্চাৰ্জ চিষ্টেম 2ৰ পৰা 5 কিলোমিটাৰ নিৰ্ভুলতাৰ সৈতে ELT-ৰ অৱস্থান নিৰ্ণয় কৰিব পাৰে ELT-বোৰে বিমানৰ পৰিচয় প্ৰেৰণ কৰে যাৰ ভিতৰত ICAO-24 বিট কোড অন্তৰ্ভুক্ত থাকে এই ELT-বোৰ আঘাতৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে সক্ৰিয় হৈ যায় এই ELT-বোৰ ব্যক্তি বিশেষে বহন কৰিব পাৰে আৰু মেনুৱেলি সক্ৰিয় কৰিব পাৰে অৰ্থাৎ ইয়াৰ উপৰি সাৰ্ভাইভেল ELT অটোমেটিক ডিপ্লয়েবল ELT আৰু ডিষ্ট্ৰেছ ট্ৰিগাৰ ELT আছে উদ্ধাৰ কাৰ্য সহজ কৰি তুলিব পাৰি জৰুৰী অৱস্থাৰ ক্ষেত্ৰত কৰ্তৃপক্ষক সতৰ্ক কৰাৰ এটা উপায় প্ৰদান কৰি তেওঁলোকে বিমান পৰিচালনাৰ নিৰাপত্তা বৃদ্ধি কৰে উল্লেখযোগ্য যে আহমেদাবাদত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাৰ কিছুদিন পিছত প্ৰাণহানিৰ সংখ্যা বৃদ্ধি পাইছে 274 গৰাকীলৈ এই দুৰ্ঘটনাত মৃত্যু হৈছে এয়াৰ ইণ্ডিয়াৰ লণ্ডনগামী বিমানৰ যাত্ৰী ক্ৰু আৰু মাটিত থকা সাধাৰণ মানুহৰো এয়াৰ ইণ্ডিয়াৰ AI-171 ভাঙি পৰাই নহয় য'ত পৰিছে তাৰো বিস্তৰ ক্ষয়ক্ষতি হৈছে বিস্তাৰিতভাৱে জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ